Dear student, welcome to my YouTube channel. বিভিন্ন সময়ত মেট্ৰিক পৰীক্ষাৰ্থীসকলে প্ৰশ্ন কৰি আছিল যে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এই পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ পাব পাৰে। মই ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জনাব বিচাৰিছো এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই বিষয়ে কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশ্যন দিয়া নাই। কিন্তু ধাৰণা কৰা হৈছে যে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব আৰু টেন্টেটিভ অৰ্থাৎ সম্ভাৱনা ডেট হৈছে ফেব্ৰুৱাৰী 15 কিন্তু সম্ভৱতঃ তোমালোকৰ এই পৰীক্ষা ফেব্ৰুৱাৰী 10ৰ পৰা ষ্টাৰ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে তোমালোকে ৰেডি থাকিবা আৰু মাত্ৰ কেইটামান মাহ আছে তাৰ পিছতে তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটো ষ্টাৰ্ট হ'ব। ফেব্ৰুৱাৰী মাহৰ 10ৰ পৰা 15ৰ ভিতৰত এই পৰীক্ষা ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ এই পৰীক্ষাৰ যি চূড়ান্ত ৰুটিন এই ৰুটিন ডিসেম্বৰ নাইবা জানুৱাৰী মাহত প্ৰকাশ পাব। ডিসেম্বৰ মাহত প্ৰকাশ পোৱাৰ সম্ভাৱনা বেছি কাৰণ সাধাৰণতে ডিসেম্বৰ মাহত মেট্ৰিক পৰীক্ষাৰ যি চূড়ান্ত ৰুটিন সেই ৰুটিন প্ৰকাশ পায় আৰু জানুৱাৰী মাহত তোমালোকৰ প্ৰ্যাকটিক্যাল এক্সাম থাকে অৰ্থাৎ ইন্টাৰনেল এসেসমেন্টৰ যি প্ৰ্যাকটিক্যাল আছে সেই প্ৰ্যাকটিক্যাল তোমালোকৰ জানুৱাৰী মাহত হয়। গতিকে তোমালোকৰ পৰীক্ষাৰ যি চূড়ান্ত ৰুটিন সেই ৰুটিন ডিসেম্বৰ মাহত আহিব আৰু তোমালোকৰ পৰীক্ষাটো ফেব্ৰুৱাৰী মাহত ষ্টাৰ্ট হ'ব আৰু ইয়াৰ এক্সপেক্টেড ডেট হৈছে 10 to 15 ফেব্ৰুৱাৰী 2026। 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ আপডেট পাবলৈ একমাত্ৰ আসাম পিচ নিউজ 3 এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা।